জয় জয় জগজন তারণ কারণ তারণ কারণ নারায়ণ বর দেব হর সতুরানন দিয়মরগণ করু যা করু পদহেব হরে জয় জয় জগজন তারণ কারণ তারণ কারণ নারায়ণ বর দেব। নমস্কাৰ। আজি আমি ভাগৱত কথা সাৰাংশৰ পিছৰ খণ্ডলৈ আগবাঢ়িবলৈ লৈছোঁ। যোৱা সংখ্যাত আমি যেতিয়া হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ কথা আলোচনা কৰি আছিলোঁ, তেতিয়া আমাৰ এটা সামান্য ভুল হৈ গৈছিলে যে আমি এনেকুৱা ধৰণৰ উল্লেখ কৰিছিলোঁ যে নৰসিংহৰ অৱতাৰ লৈ হিৰণ্যাক্ষক বধ কৰিলে বুলি উচ্চাৰণ হ'ল। আচলতে হিৰণ্যকশিপুৰহে হ'ব লাগিছিল। গতিকে মোৰ অজানিত ভুলৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। ইয়াৰ পিছত আমি কৰ্দম দেৱাহুতিৰ কথা আলোচনা কৰিছিলোঁ। কৰ্দমৰ যেতিয়া 9 কন্যা জন্ম হ'ল, তাৰপিছত তেওঁৰ পুত্ৰ জন্ম হ'ল কপিলদেৱৰ। কপিলদেৱ হ'ল ভগৱানৰ অৱতাৰ। আৰু কপিলদেৱৰ জন্ম হোৱাৰ পিছত তেওঁ বনলৈ যোৱাৰ কথা ক'লে। আৰু তেতিয়া দেৱাহুতিয়ে ক'লে যে 9 কন্যাৰ বিবাহ সম্পন্ন কৰিব লাগে। তেতিয়া কৰ্দমে সেই তেওঁৰ 9 কন্যাৰ বিবাহ সম্পন্ন কৰি তেওঁ বনলৈ গমন কৰিলে। দেৱাহুতি আৰু কপিল অৱতাৰ লৈ পেলাই ভগৱান একেলগে থাকিলে। আৰু কপিল লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে। আৰু কপিল মহাজ্ঞানী হ'ল। তেওঁ সাংখ্য শাস্ত্ৰ প্ৰৱৰ্তন কৰিলে। সাংখ্য শাস্ত্ৰত মূল 4টা সিদ্ধান্ত আছে। সেই 4টা সিদ্ধান্ত হ'ল, প্ৰথম সিদ্ধান্ত যে সংসাৰত দুখ আছে। দ্বিতীয় সিদ্ধান্ত দুখৰ কাৰণ আছে। তৃতীয় সিদ্ধান্ত কাৰণ জানিবৰ উপায় আছে। আৰু চতুৰ্থ সিদ্ধান্তটো হ'ল, যদি কাৰণটো আঁতৰাই দিব পৰা যায় তেতিয়াহ'লে সেই দুখ দূৰ হ'ব পাৰে। এই 4টা মূল সিদ্ধান্ত। এতিয়া মূল বস্তুটো হ'ল কাৰণ। যিকোনো মানুহৰ দুখৰ কাৰণটো কি সেই বস্তুটো জনাটো অতি আৱশ্যক। আৰু সংসাৰত সাধাৰণতে মানুহে দুখৰ কাৰণ বিচাৰ নকৰে, দুখৰ প্ৰসংগহে বিচাৰ কৰে। আৰু সমাজে সেই প্ৰসংগতহে ৰস পায়। এইটো কেনেকৈ হ'ল, কি হ'ল, গোটেই কথাখিনি আলোচনা কৰি থাকিলে মানুহে ভাল পায়। কিন্তু কাৰণটোৰ বিষয়ে ক'লে মানুহে বৰ গুৰুত্ব নিদিয়ে। কিন্তু যেতিয়া সাধু পুৰুষৰ ওচৰলৈ যোৱা যায় তেতিয়া সাধু পুৰুষে প্ৰথমতে বিচাৰ কৰে ইয়াৰ কাৰণটো কি। এতিয়া কাৰণটো যেতিয়া আমি বিচাৰি পাম আৰু কাৰণটো দূৰ কৰিলেহে মানুহৰ দুখ দূৰ হ'ব। এতিয়া কপিলদেৱে কৈছে যে মানুহৰ সংসাৰত যিখিনি দুখ হয় সেই দুখৰ মূল কাৰণটো হ'ল অজ্ঞান।
অজ্ঞানৰ কাৰণে মানুহৰ সকলো দুখ হয়। এতিয়া সেই যি অজ্ঞানৰ কথা কৈছে, সেই অজ্ঞান আকৌ দুটা ভাগত ভাগ কৰিছে। এটা হ'ল জ্ঞানৰ অনুপস্থিতি আৰু আনটো হ'ল জ্ঞানৰ বিস্মৰণ। অনুপস্থিতি হ'ল এনেকুৱা যিটো কথা জ্ঞান আপোনাৰ একেবাৰেই নাই, একেবাৰেই নাজানে। আৰু জ্ঞানৰ বিস্মৰণ হ'ল আপুনি আগতে জানিছিলে কিন্তু এতিয়া আপুনি পাহৰি গ'ল। এতিয়া উদাহৰণ হিচাপে যদি আমি দিবলৈ যাওঁ, ধৰক এজন মানুহৰ কথা কৈছোঁ আমি, মই আপোনাক চিনি নাপাওঁ, ধৰক মই আপোনাক কোনোদিন লগ পোৱা নাই, কোনোদিন দেখা নাই, গতিকে আপোনাৰ নাম কি মই সেইটোও নাজানো। কিন্তু মই যদি চেষ্টা কৰোঁ আপোনাৰ নাম জানিবলৈ, কেতিয়াও সেই আপোনাৰ নামটো উলিয়াব নোৱাৰোঁ, যিহেতু মই আপোনাক কোনোদিন লগ পোৱা নাই, কোনোদিন দেখা নাই, গতিকে মই আপোনাৰ নাম কেনেকৈ জানিম? এতিয়া সেইটো হ'ল প্ৰথম প্ৰকাৰৰ অজ্ঞান, যে আপোনাক মই একেবাৰে নাজানো। আৰু দ্বিতীয় প্ৰকাৰৰ অজ্ঞান হ'ল মই আপোনাক লগ পাইছিলোঁ, চিনি পাইছিলোঁ, কিন্তু আপুনি আহি পেলাই মোক ক'লে যে মোক চিনি পাইছেনে, কিন্তু মই মনত পেলাব পৰা নাই আপোনাক। আপুনি এনেকুৱা ধৰণে কৈছে যেন মই আপোনাক আগতে লগ পাইছোঁৱেই, কিন্তু মোৰ মনলৈ সেই কথাটো অহা নাই যে মই আপোনাক লগ পাইছোঁ। আপোনাৰ লগত মই কথা পাতিছোঁ, কিন্তু মই কথা কৈছোঁ যদিও মোৰ মনত সেই জ্ঞানটো নাই আপুনি কোন, মই আপোনাক কেনেকৈ লগ পাইছিলোঁ। কিন্তু 1 মিনিটমান কথা পতাৰ পিছত মই গম পাই গ'লোঁ যে আপুনি এইজন মানুহ আছিলে। তেতিয়া মোৰ মনত আহি গ'ল, মই আপোনাক পাইছিলোঁ। গতিকে অকণমান সময়ৰ কাৰণে মোৰ সেই জ্ঞান নাইকিয়া হৈ গৈছিলে, 1 মিনিটৰ কাৰণে, যিটো কাৰণে মই আপোনাক মনত পেলাব পৰা নাছিলোঁ। এতিয়া কপিলদেৱে কৈছে যে এই 2 নম্বৰ অজ্ঞান, এই কেই মিনিটমানৰ কাৰণে, 1 মিনিট বা 2 মিনিটৰ কাৰণে যি মোৰ অজ্ঞান হ'ল, মই আপোনাক জানি পেলাই পাহৰি গৈছিলোঁ, সেই অজ্ঞানতাৰ কাৰণেহে মানুহৰ দুখ হয়। প্ৰথম অজ্ঞানতাটোৰ কাৰণে নহয়, যিহেতু মই আপোনাক একেবাৰে চিনিয়ে নাপাওঁ, কোনোদিন জনা নাছিলোঁ, গতিকে আপোনাৰ কাৰণে মই অজ্ঞান। গতিকে এই প্ৰথম প্ৰকাৰৰ অজ্ঞানৰ কাৰণে দুখ নহয়, আমাৰ দুখ হয় এই দ্বিতীয় প্ৰকাৰৰ অজ্ঞান, মানে আমি আগতে জানিছিলোঁ, জানি পেলাই আমি পাহৰি গ'লোঁ। এতিয়া যেতিয়া এই অজ্ঞানৰ কথা ক'লে, মানুহৰ দুখৰ কথা ক'লে, তেতিয়া দেৱাহুতিয়ে সুধিলে যে হে পুত্ৰ, এই মানুহৰ সংসাৰত যে ইমানবিলাক দুখ আছে, যি তুমি এই অজ্ঞানতাৰ কথা ক'লা, মানে জানি পেলাই পাহৰি গৈছিলে, সেই অজ্ঞানতাৰ কাৰণে হোৱা যি দুখ, সেই দুখবিলাকৰ পৰা পৰিত্ৰাণ পোৱাৰ কিবা উপায় নাইনে? তেতিয়া কপিলদেৱে ক'লে, হয় মা আছে, তাৰ কাৰণ আছে। বোলে কি কাৰণ? নহয়, তাৰ কাৰণ নহয়, তাৰ উপায় কি? কি উপায়ে আমি এই দুখ দূৰ কৰিব পাৰোঁ? তেতিয়া কপিলে কৈছে যে একমাত্ৰ ভক্তিৰ যোগেদি আমি এই অজ্ঞান নাইকিয়া কৰিব পাৰোঁ। এতিয়া ভক্তিৰ লগত সেই অজ্ঞানৰ সম্পৰ্কটো কি? ইয়াত কৈছে যে আমি ভগৱানক নজনা নহয়, আমি ভগৱানক জানিছিলোঁ। কেনেকৈ জানিছিলোঁ? আমি প্ৰত্যেকেই হ'লোঁ আমি ভগৱানৰ অংশৰ লগত অংশীৰ এটা সদায় সম্পৰ্ক থাকে। এনেকুৱা নহয় যে আমি ভগৱানক কোনোদিন লগ পোৱা নাই, আমি ভগৱানৰ পৰাই উৎপত্তি। গতিকে ভগৱানৰ লগত আমাৰ এটা ওতঃপ্ৰোত সম্বন্ধ আছে, কিন্তু আমি সেই সম্বন্ধটো পাহৰি গৈছোঁ। আৰু সেই সম্বন্ধটো পাহৰি যোৱাৰ কাৰণেই আমাৰ দুখ। এতিয়া কপিলদেৱে কৈছে যে সেই দুখটো দূৰ কৰিবৰ কাৰণে আমি ভক্তি কৰিব লাগিব। আৰু ভক্তি কেনেকুৱা হ'ব? তেওঁ এটা শব্দ উল্লেখ কৰিছে, তীব্ৰেণ ভক্তি যোগেন। তীব্ৰ ভক্তি, মানে অকণমান সময়ৰ কাৰণে নহয়, সেই ভক্তি আমাৰ খুব গভীৰ হ'ব লাগিব। যেতিয়া ভক্তি গভীৰ হ'ব আমাৰ, তেতিয়া আমাৰ এই দুখবিলাক একেবাৰে নাইকিয়া হৈ যাব। আৰু তেতিয়া আমি কোনোদিন আৰু দ্বিতীয়বাৰৰ কাৰণে
আমি দুখ অনুভৱ নকৰোঁ, আমি সদায় সুখেই অনুভৱ কৰি থাকিম। আৰু তাৰ কাৰণে কৈছে তীব্ৰ ভক্তি। এতিয়া তীব্ৰ ভক্তিটো কেনেকুৱা? আমি ভক্তি কৰোঁ, আমি নকৰা নহয়, আমি খালি কৰোঁ, আমি যেনেকৈ কৰিব লাগে আমি তেনেকৈ নকৰোঁ। আমি ৰাতিপুৱা অকণমান সময় বা গধূলি অকণমান সময় আমি ভগৱানৰ চিন্তা নকৰা নহয়, আমি কৰোঁ, কিন্তু সেয়াই যথেষ্ট নহয়। উদাহৰণ হিচাপে আমি যেতিয়া কিবা এটা বস্তু সিজাবলৈ যাওঁ, যে আমি ভাত ৰান্ধোঁতে আমি কি কৰোঁ? আমি চাউল সিজাওঁ, আৰু চাউল সিজাবলৈ হ'লে আমাৰ যিটো টেম্পাৰেচাৰ আহে সেই টেম্পাৰেচাৰ আমি 100 ডিগ্ৰীৰ ওপৰত হ'ব লাগিব, অৰ্থাৎ উতলিব লাগিব। কিন্তু যদি আমি 40 ডিগ্ৰী চেণ্টিগ্ৰেড টেম্পাৰেচাৰত আমি ৰাখি থওঁ, তেতিয়াহ'লে আমাৰ ভাত কেতিয়াও নিসিজে। গতিকে আমাৰ ভক্তি হ'ল এনেকুৱা, সেই তীব্ৰ ভক্তিলৈ আমি গতি কৰিব পাৰিব লাগিব, আৰু তেতিয়াহে আমাৰ এই দুখবিলাক দূৰ হ'ব। এতিয়া সেই ভক্তিত কেনেকুৱা ধৰণৰ হ'ব লাগে তাৰ বিষয়েও বৰ্ণনা কৰিছে। এতিয়া মই আমাৰ ভাগৱতৰ 3য় স্কন্ধত কপিলদেৱে কোৱা দুটামান লাইন পঢ়ি দিছোঁ। এনেকুৱা ধৰণৰ লিখিছে, এই ভক্তি হ'ব লাগিব হিংসাবৰ্জিত। ইয়াত এনেকৈ লিখিছে, সমস্ত ভূততে মই আছোঁ সৰ্বক্ষণে, মুহুক অৱজ্ঞা আতি কৰে যিটো জনে, বেদে মন্ত্ৰে প্ৰতিমাত কৰ অচ্ছ্ৰণ, নাহি তাৰ ফল কিছু সবে বিড়ম্বন, প্ৰাণীক উপেক্ষা কৰি পূজে মোহমতি, নোহে ফল কৰে যেন ভস্মত আহুতি, প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাত মই তুষ্ট নোহোঁ জানিবা নিশ্চয়। অৰ্থাৎ আমি ভগৱানক ভক্তি কৰিবলৈ হ'লে আমাৰ ভক্তি হিংসাবৰ্জিত হ'ব লাগিব, আৰু আমি প্ৰাণী হিংসা কেতিয়াও কৰিব নালাগিব। প্ৰাণী হিংসা কথাটো আমাৰ ভাগৱতে এইটো বাৰে বাৰে সোঁৱৰাই আছে। আৰু মহাপুৰুষ শংকৰদেৱে আমাৰ কীৰ্তনত সেই কথাটো লিখিছে, প্ৰহ্লাদ চৰিতত, দুৰাচাৰ মন মূৰ ৰাম হৰি বোল, ৰাম হৰি বোল মন ৰাম হৰি বোল। তাত লিখিছে, কৃষ্ণৰ চৰণ চিন্তি বেক হৃদয়ত, আচন্ত ঈশ্বৰ হৰি সমস্ত ভূতত। মানে সমস্ত ভূততেই ভগৱান আছে। গতিকে আমি প্ৰাণী হিংসা কেতিয়াও কৰিব নালাগে। আৰু এটা কথা শংকৰদেৱে খুব সুন্দৰভাৱে উল্লেখ কৰিছে, কুকুৰ চিগাল গদৰ ভৰু আত্মাৰাম, জানিয়া সবাকে পৰি কৰিবা প্ৰণাম। অৰ্থাৎ কুকুৰ, শিয়াল, গাহৰি এই সকলোবিলাকতেই ভগৱান আছে। গতিকে সেইবিলাককো আমি প্ৰণাম কৰিব লাগে। ইমান উচ্চ ভাৱনা আমাৰ গুৰুজনে আমাক দি থৈ গৈছে। ইয়াৰ পিছত কৈছে যে আমি যি ভক্তি কৰিব লাগিব সেই ভক্তি হ'ব লাগিব অহৈতুক্য অপ্ৰতিহতা। অহৈতুক মানে কোনো কাৰণ নথকা। আমি ভক্তিৰ কাৰণেহে অকল ভক্তি কৰোঁ, ভগৱানৰ ভক্তি কৰিবৰ কাৰণে আমি ভক্তি কৰোঁ, তাৰ কাৰণে আমাৰ কোনো স্বাৰ্থ নাথাকে। সেইটো হ'ল অহৈতুকী ভক্তি। আৰু দ্বিতীয় হ'ল অপ্ৰতিহতা। অপ্ৰতিহতা অৰ্থাৎ কণ্টিনিউৱাছ। আমি অকণমান দেৰি কৰিলোঁ আকৌ এৰি দিলোঁ, অকণমান কৰিলোঁ আকৌ এৰিলোঁ, সেই ভক্তি নহয়। এই ভক্তি অনবৰত চলি থাকিব লাগিব। নিত্য নৈমিত্তিক ঘটনাবিলাক যেনেকৈ হৈ থাকে সেই তেনেকুৱা ধৰণৰ আমি সদায় সকলো সময়তে ভক্তি কৰিব লাগিব। অকণমান সময় ভক্তি কৰিলে নহ'ব। অৰ্থাৎ আমি সংসাৰৰ কাম কৰিব লাগিব। যেতিয়া আমি সংসাৰী জীৱন এটা বাছি লৈছোঁ, তেতিয়া আমি সংসাৰৰ যিখিনি কৰ্তব্য আমি সেইখিনি কৰিব লাগিব। কিন্তু সেইখিনি কৰোঁতে আমাৰ এই সংসাৰৰ যিখিনি কাম আছে সেইখিনিৰ লগত আমাৰ এটেচমেণ্ট থাকিব নালাগিব। আমাৰ এটেচমেণ্ট থাকিব লাগিব আমাৰ ভগৱানৰ লগত, কৃষ্ণৰ লগত। তেতিয়া আমি যদিও শৰীৰেৰে বেলেগ কাম কৰিছোঁ, কিন্তু আমাৰ মন ভগৱানৰ ওচৰত থাকিব। আৰু যেতিয়া আমাৰ মন ভগৱানৰ ওচৰত থাকিব, তেতিয়া আমি যিকোনো কামেই আমি কৰিব পাৰোঁ। অৰ্থাৎ এনেকুৱা ধৰণৰ হয়, যেতিয়া মন ভগৱানৰ ওচৰত থাকে, মানুহে যিমান বেয়া কাম কৰিলেও তাৰ ফল নাপায়। উদাহৰণ হিচাপে, যেতিয়া হনুমানে ইমানবিলাক হত্যা কৰিছিল, অৰ্জুনে যুদ্ধত ইমানবিলাক হত্যা কৰিছিল, কিন্তু
অৰ্জুন আৰু হনুমানৰ কোনো পাপ হোৱা নাছিল। তেওঁলোকে জীৱ হত্যা কৰিছিল। কিয়? যে তেওঁলোকে যেতিয়া সেই কাম কৰিছিল তেওঁলোকৰ মন আছিল ভগৱানৰ ওচৰত। যেতিয়া অৰ্জুনে যুদ্ধ কৰিছিল, যুদ্ধ কৰোঁতে অৰ্জুনৰ মন ভগৱানৰ ওচৰত, ভগৱানক সমৰ্পণ কৰিছে তেওঁ। আৰু ইফালে হনুমানে সকলো ৰামকে দেখে, সকলোতে। গতিকে অনবৰত তেওঁৰ মন ৰামৰ চৰণত আছিল। গতিকে তেওঁলোকে যদি ইমান বেয়া অৰ্থাৎ জীৱ হত্যা কৰিছিলে, তেওঁলোকৰ কিন্তু পাপ নহ'ল। কিন্তু আমি সেই বুলি ভগৱানক চিন্তা কৰিছোঁ বুলি আমি বেয়া কাম কৰিলে নহ'ব। কেলে? আৰু এটা কথা, যেতিয়া আমি ভগৱানৰ কথা চিন্তা কৰিম, আমি ভক্তি কৰিম, তেতিয়া আমাৰ বেয়া কাম কৰিবলৈ মনেই নাযাব। যিহেতু আমি কথাটো বুজি পাম, ভাল বেয়া বিচাৰ কৰাৰ শক্তি আহি যাব আমাৰ। যেতিয়া আমি ভক্তি কৰোঁ তেতিয়া আমাৰ জ্ঞান নিজে নিজে আহিব। আৰু যেতিয়া আমাৰ জ্ঞান আহিব, আমি তেতিয়া বেয়া কাম এটা কেতিয়াও কৰিব নোৱাৰোঁ। আমি সদায় ভাল কামেই কৰিম আৰু তেতিয়া আমাৰ জীৱন সুন্দৰ হৈ যাব। ইয়াৰ পিছতে কপিলদেৱে তেওঁৰ মাতৃ দেৱাহুতিক গোটেই ভক্তিৰ জ্ঞান দিলে আৰু তেওঁ সেই জীৱনকালতে তেওঁৰ মুক্তিপ্ৰাপ্তি কৰিলে। গতিকে যিখিনি শুশ্ৰূষা কৰিলে কপিলদেৱে তেখেতৰ মাতৃক, সেই কথাখিনিৰ অতি গুৰুত্ব আছে। কেলে? তেখেতে জীৱিত কালতে মাতৃক শুশ্ৰূষা কৰিলে, মাতৃক জ্ঞান দিলে আৰু মাতৃৰ মুক্তিপ্ৰাপ্তি হ'ল। ঠিক তেনেকৈ আমি যেতিয়া সংসাৰত থাকোঁ তেতিয়া আমাৰো এটা কৰ্তব্য আছে, যে পিতৃ মাতৃৰ প্ৰতি আমি শুশ্ৰূষা কৰোঁ, তেওঁলোকক আমি ভালকৈ ৰাখোঁ। আৰু তেওঁলোকৰ জীয়াই থকা যিখিনি আমি কৰ্ম কৰোঁ, যিখিনি ভাল কাম কৰোঁ, তেওঁলোকক আমি শুশ্ৰূষা কৰোঁ, সেইখিনিয়ে হ'ল প্ৰকৃত শ্ৰাদ্ধ। মানুহে মৃত্যুৰ পিছত, পিতৃ মাতৃৰ মৃত্যুৰ পিছত যি শ্ৰাদ্ধ কৰে, সেই শ্ৰাদ্ধতকৈ এই জীয়াই থকা অৱস্থাত যিখিনি পিতৃ মাতৃক শুশ্ৰূষা কৰে, সেইখিনি যিখিনি শ্ৰাদ্ধ, সেই শ্ৰাদ্ধৰ গুৰুত্বটোহে আমাৰ ভাগৱতে বেছি বুলি কৈছে। গতিকে আমি পিতৃ মাতৃ জীয়াই থাকোঁতেই তেওঁলোকক শুশ্ৰূষা কৰিব লাগিব। আৰু ইয়াত এটা উদাহৰণ দিছে, ইয়াত নহয়, ভাগৱতত উল্লেখ নাই কথাটো, আমি বেলেগ এজন গুৰুৱে এটা উদাহৰণ দিছিলে এই পিতৃ মাতৃৰ কথা লৈ পেলাই, যে এজন গুৰুৰ বহুত শিষ্য আছিলে। সেই শিষ্যসকলক তেখেতে যেতিয়া সম্পূৰ্ণ জ্ঞান দিলে, জ্ঞান দিয়াৰ পিছত ক'লে যে তোমালোকৰ এতিয়া যিমানখিনি জ্ঞান দিব লাগে মই সেইখিনি তোমালোকক দিলোঁ, তোমালোকে সেইখিনি প্ৰাপ্ত কৰিলে, কিন্তু মই তোমালোকে এটা জ্ঞান দিবলৈ আছে, আৰু সেইটো হ'ব মোৰ তোমালোকৰ অন্তিম পাঠ। গতিকে কাইলৈ আমি এই পাঠৰ ব্যৱস্থা কৰিছোঁ, আৰু তোমালোকে কাইলৈ যাতে সকলো এই নিৰ্দিষ্ট সময়ত আহে, কোনোৱে যাতে দেৰি নকৰা। সেইমতে গুৰুৱে উপদেশ দিলে আৰু সকলো গ'ল, আৰু পিছদিনা সকলো সেই নিৰ্দিষ্ট সময়ত গুৰুৰ ওচৰত আহি উপস্থিত হ'ল। কিন্তু এজন শিষ্য আহিব নোৱাৰিলে, আৰু যেতিয়া তেওঁ অহা নাই, বাকী শিষ্যসকলে আলোচনা কৰিছে এওঁ কিয় অহা নাই, আৰু তেওঁ দেৰি কৰিছে কিয়? কালি গুৰুদেৱে ইমান সুন্দৰভাৱে কৈছে, যে বাৰে বাৰে কৈছে যে কাইলৈ নিৰ্দিষ্ট সময়ত আহিবা, কিন্তু তেওঁ তথাপিও নাহিলে। ইফালে গুৰুৱে শেষ পাঠ আৰম্ভ কৰিলে, আৰু পাঠ আৰম্ভ কৰাৰ পিছত সেইজন শিষ্য অকণমান দেৰিকৈ আহি ওলাইছেহি। তেতিয়া শিষ্যসকলে চাইছে যে এওঁক কালি গুৰুদেৱে ইমানকৈ কোৱাৰ পিছতেও আজি দেৰিকৈ আহিছে, এতিয়া গুৰুদেৱে এওঁক এতিয়া কি ক'ব? গতিকে চবে তীক্ষ্ণ দৃষ্টিৰে চাই আছে যে কি হ'ব এতিয়া, পৰিৱেশটো কি হ'ব। তেতিয়া গুৰুৱে সেই শিষ্যজনক মাতি পেলাই ক'লে যে মই তোমাক কালি বাৰে বাৰে কৈছোঁ যে আজি নিৰ্দিষ্ট সময়ত আহিবলৈ, সকলোবিলাক আহিলে, তুমি কিন্তু নাহিলা, তুমি কিয় নাহিলা? তেতিয়া শিষ্যজনে কৈছে যে গুৰুদেৱ, মই সকলো কাম সমাপন কৰি মই নিৰ্দিষ্ট সময়ত আহিবৰ কাৰণে মই নিজকে তৈয়াৰ কৰিছিলোঁ, কিন্তু মোৰ দুৰ্ভাগ্য যে মই
অহাৰ আগমুহূৰ্তত, যিহেতু মোৰ পিতৃ মাতৃ মোৰ ঘৰত আছে, মই অহাৰ আগমুহূৰ্তত মোৰ পিতৃক মই আকৌ তেখেতক স্নান কৰাবলগীয়া হ'ল। যিখিনি কাম মই আগতে সম্পূৰ্ণ কৰিছিলোঁ, কিন্তু বিশেষ কাৰণত, প্ৰাকৃতিক কাৰণত মই তেওঁক আকৌ এবাৰ স্নান কৰাবলগীয়া হ'ল। গতিকে মই তেওঁৰ লগত লাগি থাকোঁতে মোৰ অকণমান দেৰি হ'ল আৰু মোক ক্ষমা কৰিব। তেতিয়া গুৰুৱে বাকীসকল শিষ্যৰ আগত কৈছে যে মই আজি তোমালোকক যি পাঠ দান কৰিবলৈ ওলাইছোঁ, যি পাঠৰ কথা মই আৰম্ভ কৰিছোঁ, আচলতে এই পাঠৰ মূল উদ্দেশ্য এইটোৱেই, এওঁ যিটো কাম কৰি আহিছে, এওঁ মোৰ আদেশতকৈও তেখেতৰ সেই বৃদ্ধ পিতৃ মাতৃৰ ওপৰত তেওঁ গুৰুত্ব বেছি দিছে আৰু তেওঁলোকৰ শুশ্ৰূষা কৰি আহিছে। গতিকে এইটোৱে প্ৰকৃত জ্ঞান। এওঁ সেই কামটো কৰি আহিছে, এওঁক আৰু সেই জ্ঞান দিবৰ আৱশ্যক নাই। এতিয়া শিষ্যসকলে বুজি পালে যে পিতৃ মাতৃৰ জীয়াই থাকোঁতে শুশ্ৰূষা কৰাটো কিমান গুৰুত্বপূৰ্ণ। কিন্তু এইখিনিতে এটা কথা আমি ইয়াতে উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ শাস্ত্ৰত কৈছে যে যিখিনি আমাৰ সংসাৰৰ বস্তু আছে, যেনে আমি পিতৃ মাতৃৰ পৰা আদি কৰি ল'ৰা ছোৱালী, পতি পত্নী, আমি এইবিলাকৰ ওপৰত গুৰুত্ব দিব নালাগে। কেলে? আমি পাইছোঁ যে তমেব মাতা চ পিতা তমেব, তমেব বন্ধুস্ব সখা তমেব, তমেব বিদ্যা দবিনং তমেব, তমেব সৰ্বম মম দেৱ দেৱা। মানে মোৰ সকলোবিলাক তুমিয়েই, ভগৱানৰ কাৰণে গোটেইখিনি। এতিয়া মোৰ আৰু বেলেগ পিতৃ মাতৃ নাই। মোৰ পিতৃ তুমি, মাতৃ তুমি, ভাতৃ তুমি, পত্নী তুমি, মোৰ সন্তান তুমি, সকলোবিলাক তুমিয়েই। গতিকে মই সংসাৰৰ লগত মোৰ কোনো বেলেগ ধৰণৰ সম্পৰ্ক নাই, মোৰ সম্পৰ্ক আছে অকল তোমাৰ লগত, আৰু সেইটোৱে হ'ব লাগে। কিন্তু আমি সংসাৰ ধৰ্ম গ্ৰহণ কৰিছোঁ, আমাৰ পিতৃ মাতৃ আছে, আমি পিতৃ মাতৃক শুশ্ৰূষা কৰিব লাগিব। কিন্তু কেনেকৈ কৰিব লাগিব? পিতৃ মাতৃক আমি ভগৱান জ্ঞান কৰি পেলাই আমি তেওঁলোকক শুশ্ৰূষা কৰিব লাগিব। গতিকে এই কথাটো অতি গুৰুত্বপূৰ্ণ। আমি পিতৃ মাতৃক যেতিয়া শুশ্ৰূষা কৰিম, আমি তেওঁক ভগৱানৰ জ্ঞান কৰি কৰিব লাগিব। আমাৰ নিজৰ পিতৃ মাতৃ হিচাপে নহয়, তেওঁ আমাৰ কাৰণে ভগৱান, আৰু সেই ভগৱানৰ ৰূপ হ'ল মোৰ পিতৃ মাতৃ। আৰু এওঁক মই মোৰ পিতৃ মাতৃক মই শুশ্ৰূষা কৰিছোঁ, অৰ্থাৎ মই ভগৱানৰ শুশ্ৰূষা কৰিছোঁ। সেইমতে আমি ভগৱানক জ্ঞান কৰি পেলাই আমি পিতৃ মাতৃৰ আমি শুশ্ৰূষা কৰিব লাগিব। গতিকে আজি আমি এইখিনিতে আমাৰ ভাগৱত কথাৰ আজিৰ খণ্ডত শেষ কৰিছোঁ, আৰু পিছৰ খণ্ডত আমি আকৌ লগ পাম।